আজমল রকিবুলক ভোট দি লাভ নহয়, লাভ আগতো নাছিল, এতিয়াও নহয়। ইয়াতে আগতে আজমলে কি কৰে, বিজেপিক ভোট নিদিব, নামাজ বন্ধ হৈ যাব। রকিবুলে কব বিজেপিক ভোট নিদিব, রোজা বন্ধ হৈ যাব। বন্ধ হল নেকি 10 বছর? তো এইবিলাক মিছা কথা কৈ কৈ ভোট লৈ কি লাভ আছে? আজি ধুবুৰীত মেডিকেল কলেজ বিজেপিহে বনালে, কংগ্ৰেছেতো বনোৱা নাই, হয় না নহয়? আজি ধুবুৰী ফুলবাৰী ব্ৰিজ মোদীজীয়ে বনাইছে, কংগ্ৰেছেতো বনোৱা নাই। আজি এই ধুবুৰী জিলাত আমি বহুত কাম কৰিবলগীয়া আছে, আমি মিলিজুলি কাম কৰিম। আপোনালোকে উন্নতিৰ কাৰণে, বিকাশৰ কাৰণে এইবাৰ আপোনালোকে হাতীৰ ছবিত ভোট দিয়ক, মোদীজীক ভোট দিয়ক। সবে দিব, সবে দিব, পুৰা পাক্কা। তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি, ভাৰত মাতা। বাপৰে বহুত আছে, ঠিক আছে। এতিয়া আপোনালোকে কওক যে যেতিয়া মোদী প্ৰধানমন্ত্ৰী হ'ল তেতিয়া কংগ্ৰেছে কি কৈছিল যে মোদী আহিলে নামাজ বন্ধ হৈ যাব, হয় না? মোদী আহিলে ৰোজা নহব, মোদী আহিলে হজ নহব, মোদী আহিলে ইফতাৰ নহব। এতিয়াতো 10 বছৰ মোদী প্ৰধানমন্ত্ৰী হৈ গ'ল, নামাজ বন্ধ হ'ল নেকি? ধুবুৰী মছজিদত নামাজ হয় নে নহয়? একদম সঁচা কথা ক'ব দেই। মোদী প্ৰধানমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, নামাজ হয় নহয়? সঁচা কথা, নামাজ হয় নে নহয়? হয়। ৰোজা হল নে নাই? ইফতাৰ হল নে নাই? কংগ্ৰেছে কিয় নহয় বুলি কৈছিলে? কংগ্ৰেছে কিয় নহয় বুলি কৈছিলে? এতিয়া আপোনালোকে আজমল আৰু ৰকিবুলক সুধিব যে 10 বছৰ হৈ গ'ল মোদী প্ৰধানমন্ত্ৰী থাকা, মামা মুখ্যমন্ত্ৰী 3 বছৰ হৈ গ'ল, একদিনতো নামাজ বন্ধ হোৱা নাই, একদিনতো ৰোজা বন্ধ হোৱা নাই। তেতিয়াহ'লে মিছা কথা কিয় কৈছিলে? মিছা কথা কিয় কৈছিলে কংগ্ৰেছী বিলাকে? তেওঁলোকৰ কোনো জবাব নাই। এতিয়া কি কৈ আছে যে আমাক ভোট দিয়ক, ধুবুৰীৰ আমি কাম কৰিম। ৰকিবুল আৰু আজমল কাণ খুলি শুনি লওক যে দিছপুৰত আৰু 50 বছৰ কংগ্ৰেছ নাহে, আৰু 50 বছৰ পিছত কংগ্ৰেছ পাৰ্টিও নাথাকিব, হয় নে নহয়? আৰু দিল্লীত মোদী আৰু অমিত শ্বাহ থাকালৈকে কংগ্ৰেছৰ গভৰ্ণমেণ্টটো দূৰ দূৰলৈকে নহয়, হয় নে নহয়? কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিলে চন্দ্ৰ গ্ৰহত কৰিব লাগিব, নহ'লে সূৰ্য গ্ৰহত কৰিব লাগিব, পৃথিৱীতটো নহ'ব, হয় নে নহয়?